এই গোটেই ঘটনাটো প্ৰায় আজি 2-2.5 মাহ মানৰ পৰা প্ল্যানিংটো হৈ আছিল যে যেহেতুকে যোনজন মানে আমাৰ ভিকটিম আছিল তেওঁৰ দেউতাকৰ সা সম্পত্তি বহুত আছে গতিকে এওক যদি আমি যদিও ভাবিছিলো তেতিয়া তেওঁৰ গাড়ীখন নিব বিচাৰিছিল আসলতে তেওঁক কিডন্যাপিং কৰি ৰেনচমৰ কাৰণে মুক্তিপণ দাবী কৰিলে হয় তো সেই উদ্দেশ্যে তেওঁলোকে গোটেই প্ল্যানিংটো আজি প্ৰায় 2 মাহ মান আগৰ পৰা কৰি আছিল আৰু সেই মানে গোটেইখিনি তেওঁলোকে এক্সিকিউট কৰিবলৈ যোৱা 13 তাৰিখৰ দিনটো থিৰাং কৰিছিল আৰু সেইমতে তেওঁলোক ইউপি আৰু ঝাৰখণ্ডৰ পৰা আহিছিল নিজা গাড়ী লৈ বা ইয়াতে বাটত আগভেটি লৈ তেওঁক কিডন্যাপ কৰাৰ তেওঁলোকৰ মানে চেষ্টা চলাইছিল কিন্তু আমাৰ ইয়াতে এটা মই এতিয়াও ক'ব লাগিব যে আমাৰ ঘগ্ৰাপাৰবাসী ৰাইজৰ যি মানে একদম ইমিডিয়েট তেওঁলোকে এই গোটেই যোনটো কিডন্যাপিংৰ ঘটনা হেতু ফইল কৰিবলৈ সক্ষম হ'ল তাৰ বাবে মই ৰাইজক একদম মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো যে তেওঁলোকৰ যোনখিনি সজাগতা বা আহি তেওঁলোকক গোটেইখিনি খেদি কৰায়ত্ব কৰিলে সেই কেছটোৰ পৰাই আমি বাকিখিনি ক্লু পাইছো আৰু হেতুৰ পাছতে আমি আৰু 4জন মানুহ এই ঘটনাত জড়িত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছো আগৰ কিজনৰ নাম আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰিতেশ কুমাৰ তেওঁ ঝাৰখণ্ডৰ হয় আৰু মহেশ কুমাৰ তেওঁ সোনভদ্ৰা ইউপিৰ হয় আৰু তেওঁৰ লগত জড়িত যোন কিজন সেই গাড়ীত থকাৰ পৰা পলাবলৈ সেই সময়ত সক্ষম হৈছিল তেওঁলোক হ'ল মুকেশ যাদৱ তেওঁ হাজাৰিবাগৰ হয় আৰু প্ৰভু কুমাৰ আৰু সুনীল পাছৱান গোটেই কিজন হাজাৰিবাগ জিলাৰ আৰু একে গাঁৱৰে হয় আৰু সুনীল কুমাৰ পাছৱান আৰু ইয়াতে আমাৰ লোকেল এজন আছে যোনে তেওঁলোকক অলপ এছিষ্ট কৰিছিল তেওঁকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো আৰু তেওঁলোকৰ গোটেই প্ল্যানিংটো আছিল কিডন্যাপিং ফৰ ৰেনচম তেওঁ ৰঙিয়াৰ পৰা নামটো আমি এতিয়া পাছত কম ইনভেষ্টিগেশ্যনৰ কাৰণে আমি এইটো অলপ হেৰি ৰাখিছো এইটো প্ল্যানটো এতিয়া আমি যোনখিনি ইনভেষ্টিগেশ্যনত গম পাইছো প্ৰায় 2-2.5 মাহ পূৰ্বৰ পৰাই তেওঁলোকৰ মানে এইটো প্ল্যানিং আছিল যে তেওঁলোকৰ দেউতাকৰ লগত সা সম্পত্তি বহুত আছে গতিকে কিডন্যাপিং কৰিলে পইচা পোৱা যাব ইয়াৰ ওপৰত আৰু কিবা প্ল্যানিং আছিল নেকি যে নলবাৰী বা ইয়াত আতিকৰীয়া অঞ্চলত না এইটো তেওঁলোকে স্পেসিফিক এইটো কাৰণতে আহিছিল টাৰ্গেট লৈ আহিছিল তেওঁলোক চাওক আমি এতিয়ালৈকে যোনখিনি পাইছো তেওঁলোক ডাইৰেক্টলি ইনভলভ আছে বা তেওঁলোকে ইয়াতে আগতেও কামৰ সূত্ৰে 2-এজন আহি ইয়াতে কাম মানে বেলেগ ধৰণৰ কাম ধৰক জেচিবি ঠিক কৰা বা জেচিবি কিবা হেৰি কৰা তেনেকুৱা কামত তেওঁলোক ইয়াতে আহিছিল ৰঙিয়ালৈকে আহিছিল বিভিন্ন কামৰ উচিলা হয় আৰু যিখন গাড়ী জব্দ কৰা হৈছে ডকাইতৰ সেইখন গাড়ী ক্ৰাইমৰ সময়ত ইনভলভ আছিল এইখন ঝাৰখণ্ডৰ গাড়ী যেতিয়া ছাকসেছফুল নহ'ল বা ৰাইজে খেদিলে তেওঁলোকে ঘূৰি গৈ অলপ সময় ঘগ্ৰাপাৰ এইখিনিত লুকাই মেলি থাকি তাৰপিছত গাড়ী লৈ তেওঁলোকে পুৰা বিহাৰ অভিমুখে পলাই গৈ আছিল ঝাৰখণ্ডৰ আছিলে বাকী কিজন ইউপিৰ এজনটো এইজন ধৰা পৰিছে দুজন আগতীয়াকে আহিছিলে আৰু বাকী এওঁলোক 3জন সেইদিনাখন আহিছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ